এইটো সত্য তাৰপিছত ভুল আছে ভুল কৰা পথতে এনেকুৱা ভুল এটো ইয়াতে 25 এৰিয়া আছে গতিকে আছে অলপ আৰু আছে এইটো আছে সেটো ওয়ান আছে বনাম যায় তো বিনো বল সিমটো সিমটো কোড আছে সিমটো থাকে আছে বিনো এইটো না আর এই বিনো এটো ভুল এটো বিনো ভুল আছে এটো বিনো সিমটো এই পিছা টাইম লাগে এটো পাবো তো দিও আছে সিসা বালা আছে আছে তাৰপিছত ইমতে পজিটিভ টপিক দাদা আছে আপোনালোকে এটো কথা আহিলে বিনো যাবে প্ৰশ্ন আহিব নমস্কাৰ মই আছো ইস্তাফিক সিকদাৰ আপোনালোকে চাই আছে দিগজ্যোতি কোচিং ইনষ্টিটিউট আহক আজি আমি এসএসসি জিডিৰ পৰীক্ষাৰ বাবে আমি এতিয়া প্ৰস্তুতি চলাবলৈ লৈছো ইতিমধ্যে এসএসসি এ যেটো নতুন এডিকুটি ভেন্ডৰ আনিছে এই এডিকুটি ভেন্ডৰৰ অধীনত যিবোৰ পৰীক্ষা হৈছে অৰ্থাৎ সিএসএসএল সিজিএল আৰু যিবোৰ ষ্টেনোগ্ৰাফাৰৰ পৰীক্ষা এনেকৈ এসএসসি এ নতুন এডিকুটি ভেন্ডৰত যিবোৰ প্ৰশ্ন হৈছে এই সকলো প্ৰশ্ন আমি চাই কিনে আমি এটা প্ৰেক্টিস সেট আৰম্ভ কৰিছো এই প্ৰেক্টিস সেটত কেৱল এসএসসিৰ নতুন এডিকুটি ভেন্ডৰৰ যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ পঢ়োৱা হ'ব গতিকে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু আমাৰ লগত ভিডিঅটো ওয়াচ কৰক নতুনকৈ যিবোৰ পৰীক্ষা হৈ আছে গুটেকেইটা পৰীক্ষাতে ৰিজনিংৰ নতুন টপিকস আৰম্ভ হৈছে এইবোৰ এই এতিয়া আপোনালোকে চাই আছে এই প্ৰশ্নটো এডিকুটি ভেন্ডৰৰ যিমান পৰীক্ষা হৈ আছে গুটেকেইটা পৰীক্ষাতে বাৰে বাৰে ৰিপিট হৈ আছে গতিকে এনেকুৱা ৰিপিট হৈ থকা প্ৰশ্নবোৰ পঢ়ি যোৱা অতি দৰকাৰ গতিকে আহক এনেকুৱা প্ৰশ্নবোৰ কেনেকৈ সলিউশন কৰিম আমি আপোনালোকে অলপ চাব এই প্ৰশ্নসমূহত বিশেষকৈ দুটা XY কিবা দিয়া থাকিব হয়তো XY হয়তো A আৰু B দিয়া থাকিব লগত ইয়াতে যিকোনো চিহ্ন দিয়া থাকিব পাৰে এনেকুৱা চিহ্ন দিয়া থাকে মাজে এনেকৈ হেজ দিয়া থাকিব A হেজ B এনেকুৱা দিয়া থাকিব আৰু মাজে এটো এনেকুৱা বেলেগ যিকোনো চিহ্ন দিব পাৰে মাজে কেতিয়াবা আপোনালোকে দেখা পাব A ষ্টাৰ B সমান 3A প্লাস 6B এনেকৈ কিবা দিয়া থাকিব এইটোৰ মান এনেকৈ দিয়া আছে আৰু নেক্সট দিয়া থাকিব যে P ষ্টাৰ 3 মানে 26 দি দিছো মই এক্সাম্পল দিছো এনেকুৱা দিয়া থাকিব এনেকুৱা দিয়া থাকিলে খুদিব যে P ষ্টাৰ 5 মানে কি P ষ্টাৰ 5 মানে কি আৰু সেই প্ৰস্তুতি হ'বলৈ আমি এনেকুৱা প্ৰশ্ন লৈ আহিছো আপোনালোকৰ মাজত এতিয়া চাওক এইটো সলিউশন কেনে কৰিম x সার্কেল ডট y সমান যদি 3 অফ x মাইনাস y হয় আৰু k সার্কেল ডট 2 সমান যদি 18 হয় তেন্তে এটুক আমি কেনে সলিউশন কৰিম সলিউশন কৰিবলৈ প্ৰথমতে আমি x এটো লিখি লৈছো মই x সার্কেল ডট y সমান 3 ব্ৰেকেটৰ ভিতৰত x মাইনাস y এটো লিখিলো এতিয়া এই x সার্কেল ডট y আৰু k সার্কেল ডট 2 সব প্ৰায় একে ফৰ্মেটত আছে গতিকে ইয়াতেও k সার্কেল ডট 2 এটো লিখিম এটো এনেকৈ লিখিছো লিখাৰ লগে লগে যেহেতু x ৰ ঠাইত k বহাইছো y ৰ ঠাইত 2 বহাইছো যেহেতু x ৰ ঠাইত k বহাইছো আৰু y ৰ ঠাইত 2 বহাইছো গতিকে ইয়াতে আমি 3 লিখিছো 3 পিছত যতে x আছিল তাতে k বহাম x ৰ ঠাইত k হৈছে x ৰ ঠাইত k বহাম তাৰ পিছত মাইনাস আছে মাইনাস দিছো y ৰ ঠাইত 2 হৈছে y ৰ ঠাইত আমি 2 লিখি দিম ঠিক আছে সেম ফৰমেটত খালি x ৰ ঠাইত k বহাইছো আৰু y ৰ ঠাইত 2 বহাইছো আৰু কৈ দিছে যে এইখিনি সমান 18 হয় গতিকে এইখিনি সমান 18 লিখি দিছো ঠিক আছে ইয়াৰ পৰা এতিয়া আপুনি k ৰ মান উলাই ল'ব লাগিব প্ৰথমতে ইয়াৰ পৰা k ৰ মান উলাই ল'ব লাগিব গতিকে k ৰ মান উলাবলৈ 3 * k অৰ্থাৎ 3k 3 * -2 অর্থাৎ 3 2 গুণ 6 -6 ইকুয়াল টু 18 ইয়াৰ পৰা আপোনালোকে কেৰ মানটো ওলাব পাৰিব যেহেতু -6 হৈ আছে সমান চিহ্ন হিফালে গলে +6 হ'ব মই প্ৰথমটো অলপ বহলকে কৰি দি আছো তাৰ পিছৰ পৰা অলপ শৰ্টকে কৰিম 3k ৰাখিছো -6 ইফালে আছে হিফালে গলে প্লাস হৈ যাব 18 + 6 হৈছে এতিয়া 18 + 6 কিমান হয় আপোনালোকে হিসাব কৰি ল'ব এটা 3k আছে যেহেতু k এর ভ্যালু লাগে 3 তো না লাগে যদি 3k এর পৰা 3 পূরণ হৈ আছে গেলে হিফালে গলে হরণ হ'ব ইফালে 18 + 6 যোগ কৰিলে কিমান হয় 24 হ'ব 24 ৰ তলত এই 3 যেহেতু ইফালে পূরণ হৈ আছিল হিফালে গলে হরণ হ'ব 3 এতিয়া k এর ভ্যালুটো পাই যাব 3 ৰে এতিয়া যদি 3 ৰে আপুনি এক কাম কৰে 3 ৰে 24 ক কাটি দিয়ে তেনেহলে 8 হ'ব অর্থাৎ k এর ভ্যালু 8 হল অর্থাৎ k মানে 8 হল k এর মান 8 পালে এতিয়া আপোনালোকে কি কৰিব তাৰ পিছৰখিনি চাওক ইফালে দিয়া আছে যে k - 3 আৰু এই চিহ্ন
4 এইটোৰ মান কিমান হ'ব সেইটো সুধিছে গতিকে এইটোৰ মান কেনেকৈ ইয়াতে লিখিম মই ইয়াতে লিখি আছো k - 3 সার্কুল ডট তাৰপিছত দিয়া আছে 4 এইটো হোৱাট সুধিছে এইটো হোৱাট তেনেহলে এইটো যদি হোৱাট হয় কেৰ মানটো আমি ইতিমধ্যে পাইছো 8 কেৰ মানটো 8 পাইছো গতিকে কে ঠাইত যদি 8 বহাই দিও ইয়াতে 8 - 3 8 - 3 মানে কিমান 5 গতিকে ইয়াতে 8 - 3 বা ইয়াক আমি 5 বুলি লিখিব পাৰো 5 সার্কুল ডট 4 এতিয়া চাওক এতিয়া অলপ মন কৰক যে আমি কে সার্কুল ডট 4 এইটো ফৰমেটত পাইছো এইটো ফৰমেটত এতিয়া বহাই দিয়ক x ৰ ঠাইত 5 আছে y ঠাইত 4 আছে দেখা পাইছে না এইটো x ৰ ঠাইত 5 আছে আৰু y ঠাইত 4 আছে গতিকে ইয়াতে আমি এইখিনি লিখিম যে 3 পিছত ইয়াতে যত x আছিল x ৰ ঠাইত এতিয়া কি বহাম 5 বহাম x ৰ ঠাইত 5 বহাম আৰু y ঠাইত 4 বহাম ঠিক আছে এইখিনি সমাধান কৰিলে উত্তৰ আহি গল 3 5 গুণ 15 3 5 গুণ 15 আৰু মাইনাস 3 4 গুণ 12 3 5 গুণ 15 3 4 গুণ 12 15 পৰা 12 বিয়োগ কৰিলে কিমান হ'ব 3 গতিকে দেখা পালো আমি এতিয়া আমাৰ উত্তৰ আহি গল যে এইটো উত্তৰ আহি গল এইটো উত্তৰ কিমান হল 3 এইটো ওলাব লাগিছিল এইটো 3 ওলাব লাগে অপচনত এয়া 3 এইটো প্ৰশ্ন আপোনালোকে প্ৰথম দেখা পাইছে যাৰ কাৰণে মই অলপ বহলভাৱে কৰি দিছো ভাঙি পাতি অলপ বহলকৈ কৰি দিছো যদি কোনোবাই অলপ চলপ বুজি পোৱা নাই তেনেহলে আকৌ ভিডিওটো ঘৰৰ পৰা 2x স্পিডত চালে বুজি পাব এনেকুৱাকে আৰু নেক্সট প্ৰশ্ন দুটা আলোচনা কৰিলে দুটা অলপ প্ৰেক্টিছ কৰি চালে নিশ্চয় এনেকুৱা টাইপৰ প্ৰশ্ন যিমান আহে গুটেকেটা পাৰিব এনেকুৱা টাইপৰ প্ৰশ্ন গুটেকেটা পাৰিবলৈ হলে দুইবাৰ প্ৰেক্টিছ কৰিব লাগিব যেহেতু প্ৰশ্নবোৰ বহুত নতুন হয় আগত হোৱা এসএসসিৰ পৰীক্ষাত যেহেতু এনেকুৱা প্ৰশ্ন অহা নাছিল এয়া নতুন যেহেতু ভেন্ডৰৰ পৰা নতুন প্ৰশ্ন আহিছে গতিকে প্ৰথম অলপ পাজল লাগিব পাৰে দুইবাৰ কৰিলে পাজল নালাগে চাব এতিয়া নেক্সট প্ৰশ্নলৈ গৈ আছো মই সেম আগৰ দৰে এতিয়া চাওক নতুন আৰু এটা প্ৰশ্ন সেম হেতু দৰে একেই যদি x has b সমান সমান এইটো হয় আৰু y has 5 সমান সমান 11 হয় তেন্তে y has 6 মানে কিমান হ'ব এই y has 6 মানে কিমান হ'ব হেতু সুধিছে তেনেহলে সেম আগৰ দৰে কৰক আগত কি কৰিছিলো আগৰ দৰে সেম চাই যাব ax b সমান সমান যদি ab minus a minus b হয় এটো যেহেতু দিয়া আছে তেন্তে a ঠাইত y বহাই দিম b ঠাইত 5 বহাই দিছো y has 5 এটোৰ পৰা y has 5 বহাই দিছো a ঠাইত y b ঠাইত 5 গতি ইয়াতে আছে ab অৰ্থাৎ y পূৰণ 5 মানে 5y একেই বস্তু 5y ab পূৰণ হৈ আছে a আৰু b পূৰণ হোৱা যি কথা b আৰু a পূৰণ হোৱা একেই কথা যাৰ কাৰণে y 5 নিলিখি মই 5y লিখিছো মাইনাস a ঠাইত y বহাইছো a ঠাইত y b ঠাইত 5 b ঠাইত 5 বহাই দিম 5 বহাই দিছো এতিয়া কৈছে যে y has 5 মানে 11 গতিকে y has 5 মানে 11 ঠিক আছে 11 এতিয়া ইয়াৰ পৰা y ৰ মান ওলাব পাৰিব যেহেতু 5y y গতিকে 5টা y 5y মানে 5টা y আৰু মাইনাস এটা y 5টা y ৰ পৰা এটা y গলে 4টা y মানে 4y ইফালে -5 আছে ইফালে গলে প্লাস হ'ব সেম আগৰ দৰে ইফালে গলে প্লাস হ'ব 11 প্লাস 5 সৰি প্লাস 5 হ'ব এতিয়া 4y 11 আৰু 5 যোগ হলে 16 হ'ব 16 4y সমান সমান 16 হলে তেনেহলে y সমান সমান 16 ইফালে পূৰণ হৈ আছিল 4 ৰ লগত 4 আৰু y পূৰণ হৈ আছিল ইফালে গলে 4 হৰণ হ'ব অৰ্থাৎ 4 ৰে 16 কাটিলে 4 বাৰ তাৰ মানে এতিয়া y ৰ মান কিমান পালে 4 পালে y ৰ মান পালে 4 ইয়াতে চাওক y has 6 মানে কিমান আমাক সুধিছিল গতিকে y has 6 এইটো মানে কিমান আমাক সুধিছে এইটো মান আমাৰ লাগে যে y ৰ মান দেখা পালে আপুনি 4 ইয়াতে দেখা পালে যে y ৰ মান 4 y সমান 4 হল গতিকে ইয়াত y ৰ ঠাইত 4 বহাই দিয়ক has 6 এইটো মান লাগে তাৰ মানে অৰ্থাৎ এইটো মানে হল
এ হেজ বি সমান সমান এইটো হ'ল ফৰ্মুলা। তেনেহ'লে এৰ ঠাইত যদি এতিয়া 4 বহাই দিয়ে আৰু বি ঠাইত যদি 6 বহাই দিয়ে তেনেহ'লে এইখিনি ফৰ্মুলাত বহাই দিয়ক যে এৰ ঠাইত 4 এ আৰু বি পূৰণ হৈ আছে বি ঠাইত 6 তাৰপিছত মাইনাছ এৰ ঠাইত এ লিখিব নালাগে এতিয়া এৰ ঠাইত কিমান বহাম এৰ ঠাইত 4 বহাম আৰু বি ঠাইত মাইনাছ বি ঠাইত 6 বহাম এইখিনি সমাধান কৰিলে হৈ যাব 4 6 গুণ 24 4 6 গুণ 24 আৰু 4 মাইনাছ 4 আৰু মাইনাছ 6 মিলি মাইনাছ 10 অৰ্থাৎ কিমান হ'ল 14 এনসাৰ কিমান হ'ল 14 হ'ল এনসাৰ 14 অপশন আছে এইটো বি নম্বৰ অপশন ঠিক আছে এইটো হৈ গ'ল এইটো হোৱাৰ পিছত এতিয়া এনেকুৱা সেম মই 4-5টা প্ৰশ্ন সেম আনিছো কিয় সেম আনিছো কাৰণ প্ৰথমটো অলপ বহলকৈ শিকাইছো তাৰ পিছতটো অলপ শৰ্ট কৰিছো বাকি কেইটা আপোনালোকে অলপ প্ৰেক্টিস কৰিব মই অলপ তাড়াতাড়িকৈ কৰি যাম আপোনালোকে মোৰ আগে কৰাৰ চেষ্টা কৰিব ঠিক আছে এনেকুৱা বহুত কেইটা প্ৰশ্ন আনাৰ মোৰ কাৰণ এটাই যাতে এনেকুৱা প্ৰশ্ন এসএসসি জিডিত আহিব আৰু আপোনালোকে লগলগ যাতে কৰিব পাৰে লগলগ কৰাৰ বাবে মই বহুত কেইটা আনিছো এইটো চাব সেম প্ৰশ্ন একেই x ট্ৰায়াঙ্গল y সমান সমান x স্কয়ার প্লাস y এইটো দিয়া আছে ইফালে m ট্ৰায়াঙ্গল 5 সমান সমান ইয়াতে x ৰ ঠাইত m হৈছে ইয়াতেও x ৰ ঠাইত m বহাই দিম m স্কয়ার y ঠাইত 5 হৈছে ইয়াতে y ঠাইত 5 বহাই দিম আৰু m ট্ৰায়াঙ্গল 5 মানে 41 এটো বহাই দিছো এতিয়া চাব যে m স্কয়ার প্লাস 5 আছিল এটো এতিয়া সমান চিহ্ন ইফালে দেখাৰ প্ৰয়োজন নাই ইফালে লৈ গলে হল যেহেতু m ৰ মানটো লাগে গতিকে m ইফালে প্লাস হৈ আছিল ইফালে গলে সমান চিহ্ন ইফালে গলে চেঞ্জ হৈ যাব মাইনাস হৈ যাব -5 এতিয়া m স্কয়ার মানে কিমান হল m স্কয়ার মানে 41 ৰ পৰা 5 গলে 36 তাৰ মানে m স্কয়াৰৰ মান 36 নহলে m ৰ মান কিমান m ৰ মান নিশ্চয় 6 হ'ব যেহেতু m স্কয়ার আছে 6 ৰ স্কয়ার 36 m ৰ মান ওলাই আহিল যেহেতু m ৰ মান ওলাই আছে এতিয়া m ৰ মান ওলাই অহাৰ লগে লগে আমাক খুদিছিল যে m ট্ৰায়াঙ্গল 10 ৰ মান কিমান গতিকে m ট্ৰায়াঙ্গল 10 ৰ মান লাগে m ট্ৰায়াঙ্গল 10 ৰ মান m ৰ মান যেহেতু 6 ট্ৰায়াঙ্গল 10 m ৰ মান m ৰ ঠাইত কিয় 10 6 হ'ল গম পাইছে না এই ইয়াতে দেখা পালো m সমান সমান 6 অৰ্থাৎ m ৰ ঠাইত আমি 6 লিখিব পাৰো m ট্ৰায়াঙ্গল 10 লিখা হল এতিয়া x ট্ৰায়াঙ্গল y মানে কিমান আছিল এইটো আছিল x ট্ৰায়াঙ্গল y ইয়াতে x ৰ ঠাইত 6 হৈছে আৰু y ঠাইত 10 হৈছে গতিকে ইয়াতেও যে x ৰ ঠাইত মই ডাইৰেক্ট লিখি দিছো x ট্ৰায়াঙ্গল y সমান সমান x স্কয়ার প্লাস y ঠিক আছে x ৰ ঠাইত যেহেতু m আহিছে আৰু m মানে যেহেতু 6 আৰু y ঠাইত 10 ইয়াতে দিয়া আছে এই মান এতিয়া x স্কয়ার মানে x ৰ ঠাইত 6 হৈছে 6 স্কয়ার প্লাস y ঠাইত 10 আহিছে গতিকে 10 হ'ব 6 স্কয়ার মানে নিশ্চয় আপোনালোকে জানে 36 যোগ 10 কিমান হল 46 বৰ বেছি সময় নালাগে প্ৰথম অলপ সময় লাগিব প্ৰথম বুজিবলৈ অলপ সময় লাগিব পাৰে কিন্তু অলপ দুই এটা প্ৰেক্টিস কৰাৰ পিছত সময় নালাগে মুখে মুখে কৰিব পাৰিব এটো চাওকচোন সেম প্ৰশ্ন আহিছে এনেকুৱাকে অলপ ইয়াতে অলপ চেঞ্জ হৈছে আপোনাৰ পৰীক্ষাত আপোনাৰ জিডিৰ পৰীক্ষাতো এনেকুৱা প্ৰশ্ন আহিব গ্যাৰান্টি আহিব হয়তো m ৰ ঠাইত বেলেগ কিবা হ'ব পাৰে চিহ্নৰ ঠাইত বেলেগ কিবা হ'ব পাৰে ইয়াতে ফৰ্মুলাটো বেলেগকে দিব পাৰে কিন্তু এই ফৰ্মুলাত প্ৰশ্নবোৰ আহিবই গতিকে এইটো আপোনালোকে নিজে কৰক অলপ চেষ্টা কৰক মই কৰি আছো m n সমান সমান m minus n divided by 3 অলপ শর্টকাট কৰিবলৈ চেষ্টা কৰিম মই এতিয়া যেহেতু 2-3টা মই কৰি দেখাইছো এতিয়া মই এটো শর্টকাট কৰিম অলপ মনে মনে কৰাৰ চেষ্টা কৰক যে m ৰ ঠাইত x আৰু m ৰ ঠাইত x n ৰ ঠাইত 4 গতিকে ইয়াতে x minus 4 divided by 3 বহাই দিছো মান কেটা ইফালে চাওক যে x চিহ্ন m সমান সমান 5 গতিকে ইয়াতে 5 বহাই দিছো এতিয়া চাব যে ইয়াতে কাটিব পাৰিলে কাটি দিব কিন্তু ইয়াতে কাটিব পাৰা নাই কাটাৰ কোনো অপচন নাই গতিকে এই 3x - 4 লত হৰণ হৈ আছে যদি হৰণ হৈ আছে হিফালে গলে সমান চিহ্নৰ হিফালে গলে লগে লগে পূৰণ হৈ যাব গতিকে x - 4 ইফালে হৰণ হৈ আছে 3 হিফালে গলে পূৰণ হ'ব 3 5 গুণ 15 x ইফালে -4 আছিল হিফালে গলে +4 হ'ব গতিকে 15 + 4 19
19 মানে x ৰ মান হল কিমান 19 x ৰ মান 19 হল যেতিয়া x ৰ মান 19 হৈছে তেনেহলে এতিয়া ইয়াতে কৈছে x symbol 7 এই x symbol 7 সমান সমান এইটো যি ফৰ্মুলা আছিল x symbol 4 মানে এনেকৈ বহাইছিল তেতিয়াহলে x symbol 7 মানে x ৰ ঠাইত তো x আছে দিয়া 4 ৰ ঠাইত 7 আছে গতিকে 4 ৰ ঠাইত 7 বহাই দিলে হল x minus 7 divided by ইয়াত 3 আছিল 3 বহাই দিছো ঠিক আছে 3 বহাই দিছো এতিয়া চাওক x ৰ মানটো ইতিমধ্যে আমি পাইছো x ৰ ভ্যালু 19 হয় ইতিমধ্যে পাইছো x ৰ ভ্যালু 19 গতিকে 19 ইয়াতে পুট কৰি দিছো এটা 7 3 19 ৰ পৰা 7 গুছি গলে কিমান থাকিব 12/3 কাটিব পাৰো কাটিলে কিমান বাৰ কাটিব পাৰিম 4 বাৰ অৰ্থাৎ এই x symbol 7 মানে কিমান হল 4 অপচন বি ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্ন লৈ গৈছো আমি ইয়াৰ প্ৰশ্নটো সেম এনেকৈ চাওক সেম প্ৰশ্ন আপোনালোকে ইচ্ছা কৰিলে মুখে মুখে কৰিব পাৰে মুখে মুখে কেনেকে যে a ঠাইত p বহিব b ঠাইত 4 বহিব তেনেহলে টুৱাইস a মানে টুৱাইস p হ'ব প্লাস 3 থ্ৰাইস b b মানে কিমান b মানে 4 a মানে p আৰু b মানে 4 গতিকে থ্ৰাইস b মানে থ্ৰাইস 4 বহাই দিছো আৰু এটো মানে যেহেতু 20 গতিকে ইয়াতে 20 বহাই দিছো এতিয়া চাওক যে টুৱাইস p সমান সমান 3 4 গুণ 12 12 ইফালে ললে ইফালে মাইনাস প্লাস হৈ আছে ইফালে গলে মাইনাস হ'ব 20 minus 12 মানে 8 আৰু টুৱাইস p লাগে আমাৰ এটা b এটা টুৱাইস p আছে 2p 2 ইয়াতে পূৰণ হৈ আছে p ৰ লগত 8 ইফালে গলে হৰণ হ'ব 2 ৰে 8 কাটিলে 4 বাৰ অৰ্থাৎ p ৰ মান 4 p ৰ মান ফল 4 ইয়াতে দিয়া আছে যে p star 3 মানে কিমান তেনেহলে p star 3 মানে কিমান p ঠাইত p ৰ মান 4 ইয়াতে 4 বহাই দিব পাৰো p ঠাইত p সমান সমান যেহেতু 4 গতিকে p ঠাইত মই 4 বহাই দিছো বাকি এটো ফৰ্মুলাটো a star b মানে যেহেতু টুৱাইস a star b মানে টুৱাইস a গতিকে ইয়াতে টুৱাইস 4 হ'ব যোগ 3 into b মানে ইয়াতে কিমান b মানে 3 into 3 2 4 গুণ 8 3 3 গুণ 9 8 আৰু 9 মিলি 17 आंसर কিমান হ'ব 17 অপচনত 17 আছে না আছে এটো ঠিক আছে এনে কৰিব ঠিক আছে এতিয়া চাওক তাৰ পিছত প্ৰশ্ন আহি আছে আৰু বহুত এটো চাব এ ডলাৰৰ চিহ্ন দি বি দিছে যদি ডলাৰৰ চিহ্ন দিছে কেতিয়াবা ষ্টাৰৰ চিহ্ন দিছে কেতিয়াবা হ্যাশ দিছে কেতিয়াবা এনেই সার্কেল দি দিছে হেবোৰ কোনো ভ্যালু নাই হেবোৰ এনেই দিছে এ ডলার বি অর্থাৎ এ আৰু বি দুটাক বেলেগ কৰি ৰাখিছে চিহ্ন হয় বেলেগ একো নাই এ ডলার বি মানে এ প্লাস বি ডিভাইডেড বাই এ ইনটু বি এটো দি দিয়া আছে প্ৰশ্নত এতিয়া $4 p এতে যতে যতে a আছে তাতে 4 বহাই দিম যত b আছে তাতে p বহাই দিম বাস বেলেগ একো নকৰো a ঠাইত 4 b ঠাইত p a ঠাইত 4 আৰু b ঠাইত p বহাই দিম বহাই দিলে $4 p মানে $3/4 হৈ গল এতিয়া চাব ইফালে 4p হৰণ হৈ আছে গতিকে হিফালে গলে পূৰণ হ'ব 4 into p ইয়াতে হৰণ হৈ আছে না নাই 4 into p মানে 4p ইয়াতে হৰণ হৈ আছে ইফালে গলে পূৰণ হ'ব হিফালে যোৱাৰ লগে লগে কি হ'ব পূৰণ হ'ব 4p এই 4p তলত হৰণ হৈ আছিল ইফালে লোৱাৰ লগে লগে পূৰণ হৈ গল পূৰণ হোৱাৰ পিছত এতিয়া দেখা হ'ব যে এই 4 দি এই 4 ক কাটিব পাৰো বুজি গল ইয়াতে 4p এতে 4 আমাৰ p লাগে কিন্তু p টো ইয়াতে ৰাখিছো p ইয়াতে ৰাখাৰ লগে লগে ইয়াৰ পৰা 4 টো হিফালে গুছি যাব ইফালে 3 আৰু p আছিল 3p আৰু এই p টো এই 4 টো ইফালে প্লাস হৈ আছিল ইফালে গলে যোৱাৰ লগে লগে -4 হ'ব -4 হল এতিয়া দেখা পাবা যে আমাৰ p ৰ মান লাগে ইফালে p কিয় আছে সমান চিহ্নৰ ইফালে p থাকাৰ কোনো দৰকাৰ নাই p ইফালে সমান চিহ্ন ইফালে থাকিব যেতিয়া আমাৰ কোনো এটা চলকৰ মান ওলাব লাগে তেতিয়া সমান চিহ্নৰ একফালে চলক থাকিব আনফালে ধ্ৰুৱক থাকিব তো চলকটো ইফালে আনিম ইফালে আনিব গলে p - 3p ইফালে প্লাস হৈ আছিল ইফালে মাইনাস হৈ গৈছে ইফালে -4 হৈ গল যে -3p ৰ পৰা এটা p গুছি গলে -2p মই ইফালে লিখিছো ইয়াত লিখিছো
-3p পৰা এটা p গুচি গ'ল তাৰমানে ইয়াতে -3p আছে আৰু এটা +p আছে একেলগ খোৱাৰ লগে লগে -2p হ'ব -2p হ'ব সমান সমান -4 এতিয়া p ৰ মানটো লাগে p ৰাখি হিফালে -2 হিফালে পাৰ কৰি দিলে সমান চিনৰ ইফালে পূৰণ হৈ আছিল হিফালে গলে হৰণ হ'ব এটো কাটিলে দুইবাৰ অৰ্থাৎ দেখা পালো p ৰ মান কিমান হল 2 p ৰ মান 2 ওলাই আহিল যেতিয়া p ৰ মান 2 ওলাই আহিছে আমাৰ এটোৰ মান ওলাব দিছে গতিকে যেহেতু এটো $2 আছিল p ঠাইত আমি এই p ৰ মান 2 এতে 2 বহাই দিব পাৰো $2 লিখিব পাৰো এতিয়া এইটো এই সমীকৰণত বহাই দিলে কি হ'ব যে a + b অৰ্থাৎ 2 + 2 a পূৰণ b অৰ্থাৎ 2 পূৰণ 2 a এর মান 2 b এর মান 2 গতিকে 2 + 2 2 * t 2 গুণ দুটা 2 পূরণ করলে 4 হবে দুটা 2 যোগ করলে 4 হবে অর্থাৎ উপরত 4 তলত 4 4 4 কাটলে একবার 4 4 কাটলে একবার গতিকে এটা কি দেখা পালো যে এইটো প্রশ্ন উত্তর আহিল বি নম্বৰ আহিল ঠিক আছে এতিয়া এইটো লৈ আহিব যিসকলে এতিয়ালৈকে CHSL আৰু CGL ৰ পৰীক্ষা দিছে নতুন ভেন্ডৰৰ সকলোৱে গম পায় এনেকুৱাকে এড্ৰেছ মিছমেচিং নামৰ নতুনকে জয়েন হৈছে ৰিজনিঙত নতুনকে জয়েন হৈছে এড্ৰেছ মিছমেচিং এনেকুৱাকে প্ৰথমতে ইয়াতে এড্ৰেছ দিয়া থাকিব ইয়াতে এখন এড্ৰেছ দিয়া থাকিব এই এড্ৰেছটো তলৰ কোনটো এড্ৰেছৰ লগত হুবহু কোনটো লগত মিলিছে যেটো মিলিছে হেতু শুদ্ধ এনেকুৱাকে অৰিজিনাল এড্ৰেছ আৰু ইয়াতে অপচনত দিয়া চাৰিটা যে কোনটোত ভুল আছে এনেকুৱা দিয়া আছে আচ্ছা এতিয়া এইটোত অৰিজিনাল এইটো দিয়া আছে অৰিজিনাল এড্ৰেছ ইয়াৰ হুবহু এই চাৰিটা মাজত কোনটো ক'ত ভুল আছে ক'ত কি ভুল আছে আৰু কোনটো সেম আছে এইটো ওলাব লাগে গতি ইয়াতে চালে হলে নাই পৰি যে দাম ম্যানেজাৰ কমা আছে এইটোত দাম ম্যানেজাৰ ঠিক আছে এইটোতো ঠিক আছে এইটোত দাম ম্যানেজাৰ এইটোতো ঠিক আছে কমা আছে দাম ম্যানেজাৰ এইটোতো ঠিক আছে তাৰ পিছত কি আছে ষ্টেট বেংক অফ ইন্ডিয়া কমা ষ্টেট বেংক অফ ইন্ডিয়া এই চাওক ইন্ডিয়া নামটো ভুল আছে ইন্ডিয়া নামটো ইয়াতে ভুল আছে ঠিক আছে ইয়াতে ইন্ডিয়া নামটো ভুল কৰি দিলে নেক্সটটো চাই আছো যে ষ্টেট বেংক অফ ইন্ডিয়া ঠিক আছে এতিয়ালৈকে ঠিক আছে তাৰ পিছত এইটোত ষ্টেট বেংক অফ ইন্ডিয়া এই BCD বৰ্তমানলৈকে ঠিক আছে তাৰ পিছত চাব মেইন ব্ৰাঞ্চ কমা মেইন এটো এনে ভুল হল এক নম্বৰটো তো এনে ভুল হৈছে বি আৰু সি চাব খালি মেইন ব্ৰাঞ্চ কমা ঠিক আছে সি নম্বৰত চাব মেইন ব্ৰাঞ্চ কমা ঠিক আছে ডি নম্বৰটো মেইন বানাম ভুল চাব ইয়াতে খেয়াল কৰিব অলপ লক্ষ্য কৰিব ইয়াতে মেইন বানামটো ভুল কৰিলে অৰ্থাৎ এ নম্বৰটোত ইন্ডিয়া নাম ভুল আছে ডি নম্বৰটোত মেইন বানাম ভুল আছে এতিয়া বি আৰু সিৰ মাজত চাব ক'ত ভুল আছে বি আৰু সি টো অলপ লক্ষ্য কৰিব যে ইয়াতে ডিব্ৰুগড় 78600 বিত ক'ত আছে এইটো ডিব্ৰুগড় 78 এইখিনি এই দুটাৰ মাজত কৰবাত ভুল আছে দুটাৰ কোনটোত ভুল আছে অলপ চালে হল মই দেখা পাই আছো এইটো ভুল এইটো সি নম্বৰটো ভুল কিয় ডিব্ৰুগড় বানাম ভুল ডি নম্বৰটো ভুল কিয় কাৰণ মেইন বানাম ভুল এ নম্বৰটো ভুল শুদ্ধ কোনটো অকল বি নম্বৰটো হুবহু আছে এইটো কোৱা হয় এড্ৰেছ মিছমেচিং এনেকুৱাকে আপোনাৰ পৰীক্ষাটো এড্ৰেছ মিছমেচিংৰ প্ৰশ্ন আহিব গতিকে অলপ চাই যাব এড্ৰেছ মিছমেচিংৰ প্ৰশ্নত অলপ সময় লাগে মাজে অলপ সময় লাগে বিচাৰিব লাগে যেহেতু নেক্সট প্ৰশ্ন লৈ গৈছো এইটো সেম প্ৰশ্ন সেম এড্ৰেছ মিছমেচিংৰ প্ৰশ্ন হয় এইটো চাব এইটো হল অৰিজিনাল প্ৰশ্ন আৰু ইয়াৰ লগে লগে এ বি সি ডি চাৰিটা অপচন দিয়া আছে চাব ক'ত কোনটোত ভুল আছে ইয়াতে ডক্টৰ আৰ কে শৰ্মা সিভিল হস্পিটেল ৰুম 203 তেজপুৰ 78400 ক'ত ভুল আছে অলপ চাব ডক্টৰ আৰ কে শৰ্মা সিভিল হস্পিটেল
সিভিল হসপিটাল রুম 203, তেজপুৰ 784001 দেখাত হুবহু একেই দেখা যাব কিন্তু অলপ কৰবাত ভুল আছে সেই অলপ ভুলৰ কাৰণে সেই ভুলখিনি ধৰিব লাগিব অলপ চেক কৰি চাবচোন আপোনালোকে এতে শৰ্মা নাম ভুল আছে সি নম্বৰত এতে চাগে হস্পিটালৰ নাম ভুল আছিল হস্পিটাল এই হস্পিটাল আৰু ইয়াতে 302 ভুল এটো ভুল আছে কাৰণ 230 আছে 203 হ'ব লাগিছিল এটো শৰ্মা নাম ভুল এটো মাজত হস্পিটাল নামটো ভুল গতিকে आंसर এটো শুদ্ধ आंसर হ'ব এ নম্বৰ অপচন এ হ'ব শুদ্ধ आंसर এনেকুৱাকে এড্ৰেছ মিছমেচিং আৰু আহিব এটো হল এড্ৰেছ মিছমেচিং এটো চাব চেক কৰি এটো চাও পাৰে এটো ক'ত ভুল আছে এটো হল অৰিজিনাল এড্ৰেছ এটো হল অৰিজিনাল এড্ৰেছ হয় ইয়াৰ মাজত ভুল কেটা চালে ভুল কেটাৰ প্ৰথমতে এ নম্বৰ ভুল এ নম্বৰ ইয়াতে ভুল চাবচোন ইয়াতে 20/8 দিয়া আছে যত নেকি বি দিয়া আছিল ভুল হল আৰু এটোৰ মাজত ক'ত ভুল আছে এটোৰ মাজত গুৱাহাটীত ভুল আছে ইয়াতে আই নাই আই গুৱাহাটী বানামত দিয়া নাই তেনেহলে বি নম্বৰ ভুল হল সি নম্বৰ ক'ত ভুল সি নম্বৰত ক'ত ভুল আছে সি নম্বৰটো ঠিক ঠাকে দেখা গৈ আছে ডি নম্বৰত এইটো ৰুট বনাম অৰ্থাৎ এ বি আৰু ডি ভুল এ নম্বৰটো ভুল কাৰণ ইয়াতে ভুল বি নম্বৰটো ইয়াতে ভুল ডি নম্বৰটো ৰুট বানানটো ভুল কৰিছে একমাত্ৰ এইটো শুদ্ধ সি নম্বৰটো এনেকে এড্ৰেছ মিছমেচিংত কোনো সূত্ৰ নাই কোনো লজিক নাই কাহিনী এটাই ক'ত ভুল আছে ভুল বিচাৰি ওলাব লাগে গতিকে পাৰিব এড্ৰেছ মিছমেচিং টান নহয় সহজ অলপ সময় লয় তথাপি অলপ প্ৰেক্টিস কৰি যাব ক'ত ভুল দিব পাৰে দুই একবাৰ প্ৰেক্টিস কৰিলে অলপ তাড়াতাড়ি উত্তৰ আহি যায় এটো হল ইয়াতে এটো হল মেইন প্ৰশ্ন মেইন এড্ৰেছ অৰিজিনাল এড্ৰেছ হল এটো সঠিক এড্ৰেছ এটো নিচিনা কোনটোত মিল আছে সেম কোনটো আছে এটো বিচাৰি ওলাব লাগে গতিকে বিচাৰি ওলাব গলে দেখা যায় যে এটোত ভুল আছে স্পষ্ট ডি নম্বৰটো কেনসেল তাৰ পিছত নগাঁও নামটো এটো নগাঁও নাম ভুল হৈছে গতিকে সি নম্বৰটো ভুল তাৰ পিছত এ আৰু বিৰ মাজত চালে এ আৰু বিৰ মাজত ক'ত ভুল আছে এইটো এম দিছে ইয়াতে এম গতিকে অনলি এ নম্বৰটো শুদ্ধ ঠিক আছে এ নম্বৰটো শুদ্ধ এইবোৰ হল এড্ৰেছ মিছমেচিং আশা কৰিম এড্ৰেছ মিছমেচিংৰ সকলো প্ৰশ্ন উত্তৰ আপোনালোকে পাৰিব কোনো সমস্যা নহয় এটো কৰি চাব নিজে ট্ৰাই কৰি চাব মই চাই দিছো নিজে ট্ৰাই কৰি চাব এতিয়া আৰু এটা হিল এটো ইনইকুৱেলিটি ইমান দিন এসএসসি ইনইকুৱেলিটি এসএসসি জিডিত খুদা নাছিলে ইনইকুৱেলিটি ইমান দিন বেংকৰ সেক্টৰত যিসকলে বেংকৰ পৰীক্ষা দি আছে সেইসকলে গম পাব বেংকৰ পৰীক্ষাত ইনইকুৱেলিটিৰ প্ৰশ্ন আহে আৰু ৰেলৱেৰ প্ৰশ্নত অলপ আহে এতিয়া এসএসসি জিডিত আহিব কাৰণ এসএসসি সিএইচএলত আহি আছে এসএসসি দিল্লী পুলিচত আহিছে এসএসসিৰ আৰু যিবোৰ এসএসসিৰ নতুন বেণ্ডৰ এডিকুটি বেণ্ডৰ যিবোৰ প্ৰশ্ন দি আছে গোটেইকেইটা প্ৰশ্নত এনেকুৱা প্ৰশ্ন আহি আছে গতিকে এইবোৰ চাব এইবোৰ প্ৰথমতে মই কৈ আছো কেনেকুৱা কি হয় টি লেছ দেন বি অৰ্থাৎ ইয়াতে টি তকৈ বি ডাঙৰ আকৌ বি লেছ দেন এছ অৰ্থাৎ বি সৰু এছ ডাঙৰ বিতকৈ এছ ডাঙৰ ইফালটো ডাঙৰ এতিয়া যদি কৰবাত আকৌ গ্ৰেটাৰ দেন আহে গ্ৰেটাৰ দেন এল তেনেহলে এলতকৈ আকৌ এছ ডাঙৰ কিন্তু এলতকৈ বি ডাঙৰ নহব পাৰে এলতকৈ বি ডাঙৰ বুলি ক'ব নোৱাৰিব কাৰণ এটো গ্ৰেটাৰ দেন আছে তাৰ পিছত লেছ দেন আহি কেনে এটো ৰাস্তাটো বন্ধ কৰি দিছে কিন্তু ইয়াতে টিৰ পৰা এছ লৈকে যাব পাৰিব কোনো প্ৰবলেম নাই কাৰণ টিতকৈ ডাঙৰ বি বিতকৈ ডাঙৰ এছ যিমান লেছ দেন থাকিব লেছ দেনৰ পৰা লেছ দেন পাৰ হৈ যাব পাৰিব কোনো প্ৰবলেম নহয় কিন্তু যেতিয়া মাজত এটা গ্ৰেটাৰ দেন আহিব তেতিয়া লেছ দেন আৰু পাৰ হৈ যাব নোৱাৰে এই প্ৰশ্নবোৰ এনেকে হয় আহি দিলো মই এম কোনোবাই যদি সুধে যে টিতকৈ এম ডাঙৰ কথাটো সঁচা নে টিতকৈ
m ডাঙৰ কথাটো সঁচা নে এটো মিছা কাৰণ টিৰ পৰা m লৈকে যাবলৈ হলে প্ৰথমতে তো লেছ দেন আছে তাৰ পিছত লেছ দেন আছে এতিয়া গ্ৰেটাৰ দেন আহাৰ লগে লগে আৰু হিফালে যাব নোৱাৰো গতিকে টিৰ পৰা m ৰ সম্পৰ্ক আমি ক'ব নোৱাৰো সৰু নেকি ডাঙৰ নেকি গতিকে এটো আহিলে এটো ভুল এটো মিছা কিন্তু টিৰ পৰা s কিন্তু ডাঙৰ এটো ক'ব পাৰিম টিৰ পৰা s ডাঙৰ এটো কিন্তু শুদ্ধ হ'ব টিৰ পৰা s লৈকে আমি যাব পাৰো লেছ দেন সেম তেনেকৈ গ্ৰেটাৰ দেনৰ ক্ষেত্ৰত তেনেকুৱাই হ'ব আমি কেইটামান প্ৰশ্নৰ লগত আলোচনা কৰো প্ৰশ্ন আলোচনা কৰিলে লগে লগে গম পাব আহক এইটো প্ৰশ্ন আহিছে পৰীক্ষাত আহিছে এসএসসি সিএইচএল ৰ কোনোবা এটা শিফটত আহিছিল শিফটটো লিখা নাই কাৰণ শিফটটো লিখা মানা আছে চাব এ চাব ডি ডাঙৰ বিতকৈ কৈছে যে বিতকৈ ডি ডাঙৰ বি ডি গ্ৰেটাৰ দেন বি অৰ্থাৎ বিতকৈ ডি ডাঙৰ চাও হসা না মিছা ক'ত বি আছে এইটো বি বিতকৈ ডি ডিৰ ওচৰত যাবলৈ হলে প্ৰথমতে বিৰ পৰা সি যাব লাগিব তাৰ পিছত সিৰ পৰা আকৌ ডি যাব লাগিব যেহেতু বিতকৈ সি ডাঙৰ আৰু সি আৰু ডি সমান এনেকুৱাকে আছে বিতকৈ সি ডাঙৰ আৰু সি আৰু ডি সমান গতিকে বিৰ পৰা ডি ডাঙৰ বিতকৈ ডি ডাঙৰ এইটো শুদ্ধ কথা অৰ্থাৎ এক নম্বৰ সিদ্ধান্তটো সত্য দ্বিতীয়টো হল যে এতকৈ ডি ডাঙৰ এতিয়া দ্বিতীয়টো চাম এতকৈ ডি ডাঙৰ এৰ পৰা ডি লৈকে এতকৈ বি ডাঙৰ বা সমান বিতকৈ সি ডাঙৰ আৰু সি আৰু ডি যেহেতু সমান এতিয়া চাওক এতে চাওক এতকৈ ডি ডাঙৰ বুলি কৈছে 2 নম্বৰ সিদ্ধান্তই এতকৈ বি ডাঙৰ নহলে সমান বিতকৈ সি ডাঙৰ সি আৰু ডি সমান গতিকে এতকৈ ডি ডাঙৰ এইটো শুদ্ধ গতিকে 2 নম্বৰটো শুদ্ধ এতিয়া আমি দেখা পালো সিদ্ধান্ত 1 নম্বৰ আৰু 2 নম্বৰ দুটাই শুদ্ধ যদি দুটাই শুদ্ধ হয় তেনেহলে অপচন কোনটো হ'ব ই নম্বৰ এইটো অপচন ই নম্বৰ 1 আৰু 2 দুয়োটা অনুসৰণ কৰে অৰ্থাৎ দুয়োটা অনুসৰণ কৰে কেতিয়াবা কেৱল এটা অনুসৰণ কৰিব কেতিয়াবা এটা অনুসৰণ নকৰে এই প্ৰশ্নবোৰ ভালকে চাই লব এই প্ৰশ্নবোৰ আহি আছে এতিয়া ইয়াতে চাব যে এতে কোৱা আছে এতে লিখিব নালাগে দিয়া আছে কৈছে যে m পিতকৈ ডাঙৰ এইটো m আৰু এইটো p পিতকৈ m ডাঙৰ পিতকৈ m তেতিয়াই ডাঙৰ হ'ব যেতিয়া নেকি কেৱল গ্ৰেটাৰ দেন থাকিব গুটেকেইটাৰ মাজত গ্ৰেটাৰ দেন থাকিব কিন্তু ইয়াতে যেতিয়া লেছ দেন আহিছে p নিজেই ওতকৈ ডাঙৰ p যেহেতু ওতকৈ ডাঙৰ গতিকে m ৰ পৰা p ৰ সম্পৰ্কত আহিব গলে m ডাঙৰ হ'ব নোৱাৰে ওতকৈ m ডাঙৰ কিন্তু পিতকৈ m ডাঙৰ নহয় কাৰণ p ৰ আগত ইয়াতে লেছ দেন চিহ্নটো আছে যাৰ বাবে এইটো মিছা কথা যাৰ বাবে দেখা গল যে এইটো মিছা 1 নম্বৰটো ভুল 2 নম্বৰটো ট্ৰাই কৰিম যে n সমান o n আৰু o সমান হ'ব পাৰে নে নিশ্চয় পাৰিব যেহেতু ইয়াতে কৈছে যে গ্ৰেটাৰ দেন ইকুৱেল টু o অৰ্থাৎ এই চিহ্নটোৰ মানে হল এই সিম্বলটোৰ মানে হল যে n গ্ৰেটাৰ দেন ইকুৱেল টু o অৰ্থাৎ n টো হল ওতকৈ নহলে ডাঙৰ নহলে সমান ডাঙৰ হ'ব পাৰে সমান হ'ব পাৰে যদি সমান হ'ব পাৰে তেনেহলে এইটো সত্য সমান হ'ব পাৰিব ইয়াতে কি দেখা গল 2 নম্বৰটো শুদ্ধ কেৱল 2 নম্বৰটো শুদ্ধ 1 নম্বৰটো ভুল অৰ্থাৎ বি নম্বৰটো অপচন বি কেৱল সিদ্ধান্ত 2 অনুসৰণ কৰে ঠিক আছে নেক্সট প্ৰশ্নলৈ আহিছো এইটো চাব নেক্সট প্ৰশ্ন হল এইটো ইয়াতে কি কৈছে যে p এছতকৈ ডাঙৰ এছতকৈ r ডাঙৰ নহলে সমান r আৰু q সমান qতকৈ p ডাঙৰ নহলে সমান অৰ্থাৎ এছতকৈ p ডাঙৰ সত্য যেহেতু লেছ দেন নাই গুটেকেইটা গ্ৰেটাৰ দেন গতিকে এছৰ পৰা p ডাঙৰ এইটো প্ৰথমতে সত্য তাৰ পিছত p আৰু s সমান বুলি কৈছে এতিয়া চাব যে p আৰু s সমান যদি এইটো গ্ৰেটাৰ নধৰি মই সমান ইকুৱেল ধৰো এইটো ইকুৱেল ফলো কৰা হয় তেনেহলে সেই হিচাপ মতে এইটো p আৰু s সমান এইটো শুদ্ধ দুটাই শুদ্ধ হল কিন্তু কাহিনীটো অলপ চাব শুদ্ধটো দুটাই হৈছে এতিয়া কোৱা হৈছে যে এছতকৈ p ডাঙৰ শুদ্ধ s আৰু p সমান এইটো শুদ্ধ কেনেকুৱা কাহিনী হল
কেনেকুৱা কাহিনী হ'ল নহয় যে এটা এছতকৈ পি ডাঙৰ আকৌ এছতকৈ পি সমানো সমান বস্তু ডাঙৰ কেনেকৈ হয় ডাঙৰটো হ'ব নোৱাৰে ডাঙৰ হ'লে সি সমান কেনেকৈ হয় সমান হ'ব নোৱাৰে অৰ্থাৎ নহ'লে ডাঙৰ নহ'লে সমান এইটো নহ'লে এছতকৈ পি নহ'লে ডাঙৰ হ'ব নহ'লে সমান হ'ব অৰ্থাৎ এছতকৈ পি যদি ডাঙৰ এইটো যদি শুদ্ধ হয় তেনেহ'লে এইটো শুদ্ধ হ'ব নোৱাৰে কাৰণ এছতকৈ পি ডাঙৰ হ'লে সমানটো হ'ব নোৱাৰে সমান বস্তু ডাঙৰ হ'ব নোৱাৰে আৰু যদি এছ আৰু পি সমান হয় তেনেহ'লে এছতকৈ পি ডাঙৰ হ'ব নোৱাৰে এছ আৰু পি সমান হ'লে সমান বস্তুটো আকৌ ডাঙৰ ক'ব নোৱাৰো গতিকে এই দুটাৰ যিকোনো এটা শুদ্ধ হয়তো 1 শুদ্ধ আৰু 1 শুদ্ধ নহ'লে 2 শুদ্ধ দুটাৰ এটা শুদ্ধ হ'ব দুটা শুদ্ধ নহয় দুটাৰ যিকোনো এটা যাৰ বাবে অপচন হ'ব সি হয় 1 নম্বৰ শুদ্ধ নহয় 2 নম্বৰ অনুসৰণ কৰে আইদাৰ 1 or 2 আইদাৰ 1 or 2 দুটাৰ যিকোনো এটা শুদ্ধ গতিকে এইটোৰ আনসাৰ হ'ব সি অপচন সি ফাইনাল পৰীক্ষাত অপচন থাকিব 4খন অপচন 4খন থাকিব মই ইয়াতে 5খন দিছো কাৰণ এই 5খনৰ পৰা যিকোনো 4খন অপচনত থাকিব সেইকাৰণে মই 5খন দিছো